এই বৰ অসমৰ বৰভেটিৰ বৃহত্তৰ আহোম জনগোষ্ঠীৰ আমি এক অন্যতম অংশ চাংমাইসকল। আজি গৌৰৱান্বিত আমাৰ শক্তি কিমান সেয়া ইয়াত উপস্থিত থকা চাংমাইসকলে। হেল্ল' এভৰিৱান, আপোনালোকৰ কি খবৰ? আশা কৰোঁ ভালে আছে। মই নতুন এটা মনত লৈ আপোনালোকলৈ স্বাগতম জনাইছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো চাই লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি যিহেতু আমাৰ বংশালী পাতিছে শিৱসাগৰ, সেইকাৰণে আমি যাবলৈ ওলাই আহিছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই। আপোনালোকক দেখাই আছোঁ আমাৰ বংশালীনো কেনেকৈ পাতে। এতিয়া আমি গৈ থাকিম শিৱসাগৰ, আপোনালোকে চাই থাকিব। আমি শিৱসাগৰ বংশালীয় গেটখন পাইছোঁহি। সন্মুখতে গেট এখন দিয়া হৈ আছে। ইয়াত দেখিছে নহয়, আমি সোমাই যাব লৈছোঁ। আপোনালোকক দেখাই থাকিম দেই, চাই থাকিব। থকা প্ৰতিগৰাকী জ্যেষ্ঠৰ চৰণত সেৱা জনাইছোঁ। এই বৰ অসমৰ বৰভেটিৰ বৃহত্তৰ আহোম জনগোষ্ঠীৰ আমি এক অন্যতম অংশ চাংমাইসকল। আজি গৌৰৱান্বিত আমাৰ শক্তি কিমান সেয়া ইয়াত উপস্থিত থকা চাংমাইসকলে প্ৰদৰ্শন কৰিছে। গতিকে প্ৰতিগৰাকীয়ে নিজৰ বাবে এটা হাত চাপৰি বজাওক যে আজি কোনো ভেদাভেদ নাই আপোনালোকৰ মাজত, কোনো পাৰ্থক্য নথকাকৈ আপোনালোক হিলদল ভাঙি আহিছে দূৰৰ পৰা, বহু দূৰৰ পৰা ইয়ালৈ সকলো আহিছে। ঢপলি আহিছে এইবাবে কাৰণ আমি চাংমাই। ঢপলিয়াই আহিছে নিজৰ অঙহী বঙহীক এবাৰ মাত লগাবৰ বাবে, কাৰণ আমি চাংমাই। আমাৰ মাজত কোনো পাৰ্থক্য নাই, কোনো আদৰ্শৰ আমাৰ মতানৈক্য নাই। আমি চাংমাই হোৱাৰ সেই হেঁপাহটো, চাংমাই হোৱাৰ সেই সাহসটো বুকুত বান্ধি আজি সকলো আহিছোঁ। ইয়াত বহি থকাৰ সময়খিনিতে প্ৰতিগৰাকীয়ে গৈ কোনোৱে তই সম্বোধনো কৰিছে, বোলে তই আমাৰ ছোৱালী। এই বুলি যে কথাষাৰ কৈছে, এইজনী আমাৰ ছোৱালী, এইজনী আমাৰ ভতিজা ছোৱালী। সেইসকলক আপাদেউ নিচাদেউ সম্বোধন কৰিছোঁ যে আপোনালোকে যে আশীৰ্বাদেৰে আমাক আমাৰ ছোৱালী বুলি যিটো চিনাকি দিছে, আমাৰ বাবে সেইটোৱে আটাইতকৈ ডাঙৰ আশীৰ্বাদ। যেতিয়া জাতি লগত থাকিব, যেতিয়া এই চাংমাই পৰিয়ালটো লগত থাকিব, তেতিয়া কোনো শক্তিয়ে আমাক কেতিয়াও বাধা দিব নোৱাৰে। গতিকে আৰম্ভণিতে প্ৰতিগৰাকী চাংমাই চৰণত মই সেৱা জনাইছোঁ। আপোনালোক সকলো নিশ্চয় কুশলে আছে, সদায় কুশলে থকাই কামনা কৰিম। বৰ সুন্দৰ এটি বিষয়বস্তু আজি নিৰ্ধাৰণ কৰা হৈছে, নাৰী সবলীকৰণ। বাইদেৱে আৰম্ভণিতে প্ৰসংগটোত উল্লেখ কৰিলে যে সবলীকৰণ শব্দটো কোৱাৰ লগে লগে স্বাভাৱিকতে ইয়াক যদি বিপৰীত এটা অৰ্থ আমি ভাবোঁ যে দুৰ্বলৰ পাছতহে সবলীকৰণ, কোনোবাখিনিত আমি দুৰ্বলেই নেকি সঁচাকৈ, যাৰ বাবে পুৰুষ সবলীকৰণ কেতিয়াও বিষয়বস্তু নহয়, কিন্তু নাৰী সবলীকৰণ সদায় বিষয়বস্তু হৈ আহিছে। কিয়? আমি ক'ৰবাত হয়তো এতিয়াও দুৰ্বল হৈ আছোঁ। এই নাৰী সবলীকৰণ এই বিষয়টো আজি বহু বছৰৰ পৰা আলোচনা চলি আছে। আমি আলোচনা কৰিছোঁ, আমি যেতিয়াই বিদ্যালয়ত নামভৰ্তি কৰিছিলোঁ, আনুষ্ঠানিক শিক্ষা লৈছিলোঁ, তেতিয়াও আমি নাৰী সবলীকৰণ এই বিষয়বস্তু অধ্যয়ন কৰিছিলোঁ। মই যদি আৰম্ভণিতে অকণমান কিতাপৰ ভাষাৰে কওঁ, এতিয়া নাৰী সবলীকৰণৰ উদ্দেশ্য ইয়াৰ বহু আছে। যেনে ধৰক আৰম্ভণিতেই সম অধিকাৰ আৰু মৰ্যাদা প্ৰদান। এতিয়া সম অধিকাৰ, আপুনি মই সম অধিকাৰ পোৱা নাই নেকি? আজিতো ইয়াত পৃথকে এইফালে মহিলা বহিব, এইফালে পুৰুষ বহিব বুলি পৃথক কৰি দিবলগীয়া হোৱা নাই। সকলো একেলগে বহিছে, বা পুৰুষসকলে এইখিনি কৰিব, মহিলাসকলে এইখিনি কৰিব, পৃথক কৰি দিবলগীয়া হোৱা নাই। একত্ৰিতভাৱে সকলো একেখিনি কামেই কৰিছোঁ। কিন্তু তাৰ পাছতো আমি কেতিয়াবা ক'ৰবাত সম মৰ্যাদাৰ পৰা, সম অধিকাৰৰ পৰা আমাক আঁতৰাই ৰখা হৈছে নেকি? এই প্ৰশ্নটো মই আপোনালোকৰ বাবে ঠেলিছোঁ। ইয়াৰ প্ৰথম উদ্দেশ্যই কিন্তু নাৰী সবলীকৰণৰ যে সম অধিকাৰ আৰু মৰ্যাদা, আৰু ইয়াৰ পিছতেই অৰ্থনৈতিক স্বাৱলম্বিতা। আমি আৰ্থিকভাৱে মহিলাসকল কিমান সচ্ছল হৈছোঁ, অৰ্থনৈতিক স্বাৱলম্বিতাৰ বাবে আমাৰ খোজবোৰ শক্তিশালী হ'লেহে আমি নাৰী সবলীকৰণ বুলি ক'ব পাৰিম।
আমি সবল আমি সক্ৰিয় বুলি ক'ব পাৰিম যেতিয়া আমি অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব পাৰিম গতিকে অৰ্থনৈতিক স্বাৱলম্বিতা নাৰী সবলীকৰণৰ আমি দ্বিতীয়টো উদ্দেশ্য বুলি ক'ব পাৰিম আৰু তাৰ পিছত ৰাজনৈতিক ক্ষমতা প্ৰদান এতিয়া আমি দেখি থাকোঁ সাহিত্য সংস্কৃতি ক্ৰীড়া বিবিধ দিশত আমাৰ মহিলাসকল দুপৰটুপে আগুৱাই গৈছে ইয়াৰ সমান্তৰালকৈ ৰাজনীতিৰ ক্ষেত্ৰত ৰাজনৈতিক ক্ষেত্ৰখনত আমি আশা কৰোঁ যে ৰাজনীতিৰ ক্ষেত্ৰখনতো তেনেকৈ নাৰী দপদপাই থাকক নাৰীৰ সবলীকৰণৰ ৰাজনৈতিক ক্ষমতা প্ৰদানটো হৈছে আন এক উদ্দেশ্য আৰু তাৰ পাছতেই পৰিয়াল পৰিকল্পনাত সঠিক আঁচনি ৰূপায়ণ য'ত নাৰীসকলক এটা হেঁচা প্ৰদান কৰি অহা হৈছিল সেইটো এটা অংশ হিচাপে ইয়াত অন্তৰ্ভুক্তি কৰোৱা হৈছে আৰু তাৰ পাছত আহে নাৰীৰ সুপ্ত শক্তি বিকাশ বা সুপ্ত প্ৰতিভা বিকাশ যে প্ৰতিগৰাকী নাৰীয়ে নিজক কিমান চিনি পায় নিজৰ ভিতৰত থকা প্ৰতিভাক উলিয়াই আনিবৰ বাবে প্ৰতিগৰাকী নাৰীয়ে কেনেকুৱা পদক্ষেপ গ্ৰহণ কৰে নাৰীৰ সবলীকৰণৰ সেয়া আন এটা উদ্দেশ্য যে নাৰীৰ সুপ্ত প্ৰতিভা বিকাশ কৰা এক কিতাপৰ ভাষাৰে আমি প্ৰায় পঢ়ি থকা কেইটামান উদ্দেশ্য প্ৰশ্ন হ'ল এতিয়া উদ্দেশ্যবোৰ কিমান সফল হৈছে এতিয়া আমাৰ ভাষাৰে যদি আমি এই কথাখিনি বৰ্ণনা কৰিবলৈ যাওঁ আমি ভাবোঁ যে প্ৰতিগৰাকী নাৰী সবল হ'বলৈ হ'লে প্ৰথমে দুটা খুঁটি পুতি ল'ব লাগিব সেই দুটা খুঁটি প্ৰথমটো একাগ্ৰতাৰ আৰু আনটো অধ্যয়নশীল এটা মনৰ যি নাৰীৰ অধ্যয়নশীল এটা মনেই নাথাকিব সেই নাৰীয়ে সবলীকৰণৰ দিশে কেনেকৈ আগবাঢ়িব যি নাৰীৰ মনত একাগ্ৰতাই নাথাকিব সেই নাৰীয়ে আকৌ অধ্যয়নশীল মন এটালৈ আগবাঢ়িব কেনেকৈ কাৰণ যাত্ৰা পথত যাওঁতে একাগ্ৰতাটো আমাক প্ৰয়োজনেই হ'ব গতিকে প্ৰতিগৰাকী নাৰীয়ে আমি আমাৰ অলংকাৰ হিচাপে জীৱনত সেই দুটা শব্দ ব্যৱহাৰ কৰি আমি আগবাঢ়িব পাৰোঁ যে আমাৰ প্ৰথমটো একাগ্ৰতা আৰু দ্বিতীয়টো আমাৰ অধ্যয়নশীল এটা মন একাগ্ৰতা বুলি কোৱাৰ লগে লগে মই নাৰী দিৱসত এইবাৰ এগৰাকী নাৰীৰ বিষয়ে কৈছিলোঁ তেওঁক বৃন্দাবনৰ পৰী বুলি কোৱা হয় এতিয়া বৃন্দাবনৰ পৰী বুলি কোৱাৰ লগে লগে বৃন্দাবন বুলি কোৱাৰ লগে লগে বৃন্দাবনৰ নাৰী বুলি কোৱাৰ লগে লগে স্বাভাৱিকতে আপোনালোকৰ মনলৈ ৰাধাৰ কথা আহিব আপোনালোকৰ মনলৈ যশোদাৰ কথা আহিব বা বৃন্দাবনৰ গোপিনীসকলৰ কথা মনলৈ আহিব কিন্তু বৃন্দাবনত এগৰাকী পৰী আছে সেই পৰীগৰাকী ভগৱান শ্ৰীকৃষ্ণৰ সৈতে নৃত্য কৰা গোপিনীগৰাকী নহয় সেই পৰীগৰাকী আজিৰ সময়ৰ পৰী একাগ্ৰতা কি সেই পৰীগৰাকীয়ে শিকায় বৃন্দাবনৰ সেই পৰীগৰাকী যেতিয়া সৰু হৈ আছিল তেওঁ ঘৰটোৰ ভিতৰত বহি থাকে প্ৰায় খিৰিকীখন খুলি থয় খিৰিকীখন খুলি চাই থাকে বাহিৰলৈ আৰু বাহিৰত তেওঁ দেখে যে খুব কম বয়সীয়া অবলা কিছু নাৰী ঘূৰি ফুৰে যিসকলে বগা সাজ পৰিধান কৰি থাকে আউলি বাউলি হৈ ঘূৰি ফুৰা সেই নাৰীসকলক দেখি তেওঁ মনত প্ৰশ্ন উদয় হয় যে এইসকল নাৰী ইয়াত কিয় এনেকৈ ঘূৰি ফুৰিছে ইমান দৰিদ্ৰ তেওঁলোক ইমান অবলা তেওঁলোকৰ কোনোৱেই নাইনে তেওঁলোকক প্ৰায় যে ৰাজপথতে দেখোঁ কোন হয় তেওঁলোক পিতৃ মাতৃক যেতিয়া কথাষাৰ সুধিছিল পিতৃ মাতৃক তেতিয়া উত্তৰ দিছিল যে এইসকল নাৰীৰ স্বামী ঢুকাইছে অৰ্থাৎ তেওঁলোক বিধৱা নাৰী সেই বিধৱা নাৰীসকলৰ বহু সংখ্যকে ভাবে যে মোৰ স্বামী যিহেতু এই পৃথিৱীখনৰ পৰা গুচিয়েই গ'ল মই থাকি কি কৰিম গতিকে ময়ো যোৱাগেই ভাল হ'ব সেইবুলি জীৱনৰ প্ৰতি মায়ামোহ এৰি তেনেকৈ ৰাজপথত অনাই বনাই ঘূৰি ফুৰে মায়ামোহ সকলো এৰি দিয়ে কিছু সংখ্যক এনে থাকে যে যিসকলক ঘৰখনে ৰাখিব নোৱাৰে কাৰণ পুত্ৰ সন্তানটিয়ে যেতিয়া ঢুকাই গ'ল বোৱাৰীক কি বুলি ৰাখিব সেই বুলি ভাবি বৃন্দাবনত তেনেকৈ সেইসকলক আঁতৰাই দিয়া হয় কিছু সংখ্যক এনে থাকে যিসকল সঁচাকৈ তেওঁলোক খুব দৰিদ্ৰ ঘৰখন স্বামীয়ে চলাই আছিল তাৰপাছত স্বামী ঢুকোৱাৰ পিছত সেই ঘৰখন তেওঁলোকে চলাব নোৱাৰে গতিকে অৱশেষত সকলো এৰি ঈশ্বৰৰ ওপৰত এৰি ৰাজপথত তেনেকৈ ঘূৰি ফুৰে আৰু আটাইতকৈ দুখ লগা কথা সেই নাৰীগৰাকীয়ে যেতিয়া গৱেষণা কৰিছিল যে এইসকল এনেকৈ থাকিবলগীয়া হয় কিয় কি কাৰণ আছে ইয়াত এই সকলোবোৰ যেতিয়া চাইছিল তেতিয়া আৰু এটা কথা গম পাইছিল যিটো আটাইতকৈ দুখজনক যে সেইসকল অবলা নাৰী যিসকল ৰাজপথত অনাই বনাই ঘূৰি ফুৰে জীৱনৰ মায়ামোহ সকলো এৰি সেইসকলৰ যেতিয়া মৃত্যু হয় মৃত্যুৰ সময়ছোৱাত সৎকাৰ কৰিবলৈও কোনো আপোন মানুহ নাথাকে অৰ্থাৎ মৃতদেহটো সৎকাৰেই তেওঁলোকৰ কৰা নহয় ক'ৰবাত হয়তো পেলাই দিয়া হয় কেনেকৈ তেওঁলোকৰ মৃত্যু হয় ৰাজপথত অথালি পথালিকৈ পৰি কোনেও গম নাপায় এনেকুৱা এটা অৱস্থা তাৰ পাছত তেওঁ প্ৰতিজ্ঞা কৰিলে যে জীৱনত যিমান দিন জীয়াই থাকোঁ মই এইসকল নাৰীক অন্তত জীৱনৰ পৰা যেতিয়া বিদায় ল'ব মই শ্ৰদ্ধাৰে বিদায় জনাব অৰ্থাৎ মই সৎকাৰৰ ব্যৱস্থা কৰিম
তাৰ পাছত তেওঁ কাম আৰম্ভ কৰিলে প্ৰথমে ৰাধা নামৰ এগৰাকীক ৰাজপথত দেখা পায় তেওঁ প্ৰায় মৃত্যু হৈছিল মৃতদেহটো পৰি আছিল সেই মৃতদেহটো সৎকাৰ কৰিলে তাৰপিছত আৰু এগৰাকীক সৎকাৰ কৰিলে আৰু এগৰাকীক কৰিলে লাহে লাহে যিসকল অবলা দৰিদ্ৰ সেইসকল দুখীয়া নিচলা মহিলাক তেওঁ থাকিবলৈ ঠাইৰ ব্যৱস্থা কৰি দিলে আৰু কেতিয়াবা যদি তেওঁলোক ঢুকাই যায় তেওঁলোকৰ গোটেই ব্যৱস্থা খুব শ্ৰদ্ধাৰে পৃথিৱীৰ পৰা বিদায় দিয়াৰ দায়িত্বটো তেওঁ ল'লে এনেকৈ কৰোঁতে 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 এটা সময়ত এনেকুৱা হ'ল যে সেই কোনো ঠাইত যদি অবলা নাৰী ক'ৰবাত অসুস্থ হৈ পৰি থাকে প্ৰথমেই যোগাযোগ কৰে তেওঁৰ সৈতে সেই নাৰীগৰাকীৰ সৈতে যাক বৃন্দাবনৰ পৰী বুলি কোৱা হয় তেওঁৰ সৈতে যোগাযোগ কৰে আৰু তাতোকৈ ভাল লগা কথাটো কি জানেনে কেৱল নাৰীয়েই নহয় যদি কেতিয়াবা পুৰুষৰ শৰীৰ তেনেকৈ পৰি থাকে তেন্তে সেই মহিলাগৰাকীক যোগাযোগ কৰা হয় তেওঁৰ আত্মীয় যদি কোনো নাথাকে সেই মহিলাগৰাকী সেই পুৰুষজনৰ মৃতদেহটো সৎকাৰ কৰে এইটো আটাইতকৈ ভাল লগা কথা আছিল যাৰ বাবে সকলোৱে শেষত তেওঁক মৰ্ত্যলৈ নামি অহা এগৰাকী পৰী বুলি সম্বোধন কৰিছিল আৰু পৰৱৰ্তী মুহূৰ্তত ভাৰত চৰকাৰে তেওঁক সন্মানিত কৰিছিল সেই বৃন্দাবনৰ পৰীগৰাকীৰ নাম ডক্টৰ লক্ষ্মী গৌতম তেওঁৰ পৰা শিকিবলগীয়া আছে যে একাগ্ৰতা আচলতে কাক কয় কিমান একেৰাহে লাগি থাকিলে আগ্ৰহেৰে লাগি থাকিলে এটা কাম কেনেকৈ সফল কৰিব পাৰে কিমান শ্ৰদ্ধাৰে তেওঁ কামটো কৰিছিল সেয়া একাগ্ৰতাৰ এক অন্যতম যেন উদাহৰণ অধ্যয়নশীল এটা মন ইয়াৰ উদাহৰণ মই আপোনালোকক হয়তো নতুনকৈ দিয়াৰ প্ৰয়োজন নাই ইয়াৰ উদাহৰণ বহু আছে বাতৰি খোলাৰ লগে লগে বাতৰি কাগজখন হাতত লোৱাৰ লগে লগে আপোনালোকে টিভিটো খোলাৰ লগে লগে এইকেইটা দিন আপোনালোকে সুনিতা উইলিয়ামছৰ বাতৰি পাইছে আপোনালোকে বাতৰি পাইছিল কল্পনা চাওলাৰ আপোনালোকে বাতৰি পায় আমাৰ লভলীনা বৰগোহাঁইৰ পৰা আৰম্ভ কৰি বৰ্তমান দেশৰ সমস্ত দায়িত্ব লৈ থকা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ এই অধ্যয়নশীল এটা মন নাৰীক কিমান প্ৰয়োজন সেয়া উদাহৰণ ইতিহাসৰ পাতে পাতে আছে গতিকে একাগ্ৰতা আৰু এটা অধ্যয়নশীল মনে আপোনাক মোক সবলীকৰণৰ দিশে আগবঢ়াই নিব আঁচনি বহু আছে আমি ক'ব নোৱাৰোঁ যে আমাক লৈ আঁচনি নাই 1958 পৰা 59লৈকে ৰাষ্ট্ৰীয় স্ত্ৰী শিক্ষা আঁচনি তাৰ পাছত আপুনি যদি চাই পৰৱৰ্তী সময়ছোৱাত বিবিধ আঁচনি ওলালে 2001 চনতো এখন ওলালে তাৰ পাছত এতিয়ালৈকে যদি আপুনি চাই ৰাজ্য চৰকাৰে শেহতীয়াকৈ প্ৰণয়ন কৰা একেবাৰে অৰুণোদয়ৰ পৰা আৰম্ভ কৰি ঘৰে ঘৰে এতিয়া এই জীৱিকা সখীলৈকে সকলোবোৰ বিবিধ মুঠতে অন্তৰ্ভুক্তি কৰোৱা হৈছে কিন্তু নাৰী সবলৰ প্ৰসংগ ক্ৰমে মই এই কথাষাৰ অকণমান অনুৰোধ জনাব বিচাৰিম যে অতি বেছি সংৰক্ষিত হ'বলৈ যাওঁতে বা বেছি আঁচনিৰ প্ৰেমীয়ে আমাক ক'ৰবাত কেতিয়াবা দুৰ্বল কৰিছে নেকি ক'ৰবাত আমি বিমুখ হৈছোঁ নেকি এই শক্তিটো মই ভাবোঁ প্ৰতিগৰাকী নাৰী থাকিব লাগে সন্মুখত দুখন আপুনি ধৰি লওক আসন আছে এখন লিখা আছে মহিলাৰ বাবে এখন পুৰুষৰ বাবে আপোনাৰ পিছফালে এজন জ্যেষ্ঠ থিয় হৈ আছে সেই মহিলাৰ বাবে সংৰক্ষিত আসনখনত আপুনি নবহি আপুনি যদি জ্যেষ্ঠজনক আসনখন এৰি দিছে যে আপুনি বহক মই থিয় হৈ থাকিব পাৰিম মইতো দুৰ্বল নহয় সেইটোহে নাৰী সবলীকৰণৰ আমাৰ ভিতৰৰ পৰা অহা এটা শক্তি আমি কিয় বিচাৰি থাকোঁ যে লেডিজ ফাৰ্ষ্ট আমি কিয় বিচাৰি থাকোঁ যে নাৰী প্ৰথমে যাব লাগে এটা দীঘলীয়া শাৰী 10 মিনিট আমিও পুৰুষৰ সৈতে শাৰী পাতিম আমি নোৱাৰিম নেকি শাৰী পাতিব আমি পাৰিম কিন্তু আমাৰ মনৰ ধাৰণাটো কেনেকুৱা হৈ গ'ল এই আমি মহিলা আমি ক'লেই হ'ব নেকি আমি নাৰী আমি সকলো কৰিব পাৰোঁ আমাক বেলেগকৈ দিব লাগিব শাৰী আমাৰ নাৰী শাৰীটো ক'ত আছে চাওঁ মহিলাসকলৰ শাৰীটো ক'ত আমি একেলগে যুঁজিব বিচাৰিছোঁ কিন্তু আমি আসনো বেছিকৈ বিচাৰি আছোঁ ক'ৰবাত সেই কথাটোৱে আমাক কেতিয়াবা দুৰ্বল কৰিছে নেকি এই কথাষাৰ আপোনালোকে এবাৰ অনুভৱ কৰিবচোন বেছি আসন বা বেছিকৈ আমাক সংৰক্ষণ এই ধৰণে যদি বেৰিকেডবোৰ আমি ভাবি থাকোঁ সেই জেওৰাখন যদি আমি নিজৰ মাজত সাজি ৰাখি থওঁ সেই জেওৰাখন পাৰ হওঁতে আমাক কিন্তু বহু সময় লাগিব মই সেই কথাষাৰ আপোনালোকক অনুৰোধ জনাম এতিয়াহে নাৰীৰ ত্যাগৰ কথা সময়ে সময়ে নাৰীৰ ত্যাগ নাৰীৰ মহান ত্যাগক আপোনালোকে বিভিন্ন সময়ত পঢ়িবলৈ পাইছে ইতিহাসে সেই কথাবোৰ কৈ থাকে নাৰীৰ ত্যাগ বুলি কোৱাৰ লগে লগে মোৰ নংগেলীৰ কথা মনলৈ আহে জানেনে বাৰু ইয়াত থকাসকলে নংগেলীৰ কাহিনীটো ক'ব পাৰিনে কাহিনীটো অকণ ভয় লগা নংগেলী কেৰেলাৰ এটা কাহিনী 19 শতিকাৰ 200 বছৰ আগৰ যে তাত এটা এনেকুৱা সময় আছিল যিটো সময়ত তাত বৰ্ণ বৈষম্যবাদ আছিল গতিকে কোনো তলৰ জাতি অৰ্থাৎ নিম্ন জাতিয়ে কোনো তেনে মহিলাই পুৰুষৰ আগত কাপোৰ পিন্ধি থাকিব নোৱাৰিব নিজৰ স্তন উলিয়াই ৰাখিব লাগিব কোনো যদি উচ্চ বৰ্ণৰ লোক পাৰ হৈ যায় সেইফালেৰে সেই নাৰীয়ে নিজৰ গাটো ঢাকি দিব নোৱাৰিব
যদি তেওঁ ঢাকি দিয়ে তেন্তে তেওঁ কৰ দিব লাগিব ৰজা যেতিয়া পুৰুষ পাৰ হৈ যাব সেইফালে যি মানুহে পাৰ হৈ নাযাওক তেওঁ উলিয়াই ৰাখিব লাগিব নিজৰ স্তন সময়খিনি কেনেকুৱা আছিল আপুনি আজিৰ সময়ত এবাৰ অনুভৱ কৰকচোন কৰ দিব লাগিব ভাবিব নোৱাৰা এটা কৰ যিটো সেই দৰিদ্ৰ পৰিয়ালটোৱে কোনোমতে দিবই নোৱাৰে যাৰ ভয়ত সেই নাৰীয়ে যেতিয়াই সেই পথেৰে লোক পাৰ হৈ যায় উচ্চ বৰ্ণৰ কোনো পাৰ হৈ যায় পুৰুষ পাৰ হৈ যায় নিথৰ হৈ কেৱল ৰৈ যায় চকুৰে চকু পানী ওলাই প্ৰতিবাদ কৰিব নোৱাৰে কেনেকৈ প্ৰতিবাদ কৰিব নোৱাৰে প্ৰতিবাদ কৰিব তেনেকৈ বছৰ বছৰ পাৰ হৈ গৈছে কিন্তু নংগেলিয়ে সেই প্ৰতিবাদ কৰিলে কেৱল উচ্চ বৰ্ণৰ দুই এগৰাকীয়েহে কাপোৰ ল'ব পাৰে গাটো ঢাকিব পাৰে নিম্ন বৰ্গ কোনো ঢাকিব নোৱাৰে কিন্তু নংগেলিয়ে কি কৰিলে চাম এবাৰ কি হয় নিজৰ বক্ষ যুগল নিজৰ স্তন এবাৰ পাৰ হৈ গৈছে ৰজাঘৰী এটা দল তেওঁ নিজৰ গাটো ঢাকি দিলে এতিয়া ঢাকি দিয়াৰ লগে লগে এইটো অসন্মান কৰা হ'ল পিছদিনা তেওঁৰ ঘৰত আহি দল সাজিৰ এটা কৰ নিবলৈ আহিছে তেতিয়া নংগেলিয়ে কি কৰিছে জানেনে বাৰীৰ পৰা এখন কলপাত কাটি আনিছে আৰু পাতখিলা কাটি আনি নিজৰ দুয়োটা স্তন কাটি তেওঁলোকক দান কৰিছে যে মোৰ দুটা স্তন থাকিলেহে তোমালোকে কৰ নিব পাৰিবা এয়া ঢাকি ৰাখিলেহে মই কৰ দিবলগীয়া হৈছে গতিকে মই স্তনেই কাটি দিলোঁ যোৱা দুয়োটা স্তন কাটি এখন পাতত দিব পৰা শক্তি সেইগৰাকী নাৰীৰ আছে আপুনি মই কল্পনা কৰিব পাৰোঁ কি কথা আৰু সেইগৰাকী নাৰীয়ে সেই দুয়োটা স্তন কাটি যেতিয়া পাতত দিছিল তেজেৰে ডাঙলি হৈ অধিক ৰক্তক্ষৰণ হৈ সেই সময়ত তেওঁৰ মৃত্যু হৈছিল কিন্তু পৰৱৰ্তী সময়ত সকলোৱে গাটো ঢাকি ৰাখিব পৰাৰ সেই শক্তি পাইছিল গতিকে এগৰাকী নাৰীৰ কিমান ত্যাগ প্ৰসৱ বেদনাত ছটফটাই থকা নাৰী এগৰাকীৰ কিমান ত্যাগ কিমান শক্তি থাকে সেয়া কেৱল নাৰীয়ে উপলব্ধি কৰিব পাৰে সেইবাবেই কওঁ যে পৃথিৱীৰ প্ৰতিগৰাকী নাৰীয়ে শক্তিশালী আমাক দুৰ্বল বুলি নাভাবিব আমাক এতিয়াও সেই সবলীকৰণৰ প্ৰসংগত বাৰে বাৰে আলোচনা কৰি থাকিবলৈ নহ'ব কাৰণ আমি সবল আছিলোঁ সবল হৈ থাকিম আমি কেতিয়াও দুৰ্বল নহয় আপোনালোক দুৰ্বল হয় নেকি কেতিয়াবা আমি মানসিকভাৱে কেতিয়াবা দুৰ্বল হ'ব পাৰোঁ কিয় হওঁ কাৰণ আমাৰ মনত কেতিয়াবা আত্মবিশ্বাস কমি যায় আমি নোৱাৰিম নেকি এনেকুৱা ভাবোঁ উদাৰতাৰ উদ্যমিতাৰ আমাক প্ৰয়োজন হয় এটা উদ্যমিতাই আপুনি যদি এই প্ৰসংগটো চাই যে উদ্যমিতাই নাৰী সবলীকৰণ কৰাৰ ক্ষেত্ৰত তিনিটা বিশেষ কাৰক আছে এটা কাম কৰিলেই নহ'ব কাম কৰাৰ পদ্ধতিটো নাৰীয়ে জানিব লাগিব যে কেনেকৈ উদ্যমিতাৰে নাৰীয়ে কাম কৰিব কৰ্মমুখী বাটেৰে বাট বুলিব উদ্যমিতাৰ সেই কাৰককেইটা হৈছে প্ৰথমটো সম্পদ আহৰণ আপুনি কি আহৰণ কৰিছে আপুনি কি বাছনি কৰিছে আপুনি ধৰক ব্যৱসায়ৰ বাবে আগবাঢ়িছে আপোনাৰ সম্পদ আহৰণৰ উৎস কি আহৰণ কৰিছে আৰু তাৰ পাছত আহি আপোনাৰ বজাৰ দখল আপুনি বজাৰখন দখল কৰিব জানিছে নাই যিটো মাৰ্কেটিং বুলি কোৱা হয় আজিৰ সময়ছোৱাত আপুনি সেই বজাৰ দখল কৰিব জানিব লাগিব যিসকল ব্যৱসায়ৰ লগত জড়িত হৈ আছে সম্পদ আহৰণ কৰি বজাৰ দখল আৰু তাৰ পাছত আহে প্ৰকৃতাৰ্থত মালিকী স্বত্ব এই প্ৰকৃতাৰ্থত মালিকী স্বত্ব সেইটো আমাৰ হাতত প্ৰায় নাথাকে সেই মালিকী স্বত্বটো আমি ল'ব নাজানো আৰু ব্যৱসায় কৰা চাকৰি কৰা প্ৰতিগৰাকী নাৰীয়ে এই প্ৰকৃতাৰ্থত মালিকী স্বত্বটো ল'ব জানিব লাগিব আৰু যিকোনো পৰিস্থিতিত মোকাবিলা কৰিব পৰা সাহস প্ৰতিগৰাকী নাৰীৰ থাকিব লাগিব যিগৰাকী নাৰীয়ে তেওঁৰ ব্যৱসায়ত তেওঁৰ চাকৰিত তেওঁৰ ব্যক্তিগত জীৱনত তেওঁৰ ঘৰখনত যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰা সন্মুখৰ পৰা সেই প্ৰত্যাহ্বান গ্ৰহণ কৰিব পৰা শক্তি থাকে সেইগৰাকী নাৰী কেতিয়াও দুৰ্বল হ'বই নোৱাৰে সেইগৰাকী নাৰী কেতিয়াও দুৰ্বল নহয় ভৱিষ্যতলৈ সেই নাৰীগৰাকী সদায় উদাহৰণ হৈ থাকে যে এওঁ পাৰিছে আমি কিয় নোৱাৰিম গতিকে নাৰীয়ে উদ্যমিতাৰে সেই কামখিনি কৰিব পাৰে সেই তিনিটা কাৰকৰ ওপৰত নিৰ্ভৰশীল হৈ নাৰী বুলি কোৱাৰ লগে লগে আমাৰ অসমীয়া সমাজত বহু কথা আছে কৈ হয়তো শেষ কৰিব নোৱাৰিম নাৰী সবলীকৰণৰ প্ৰসংগটো ইমানেই দীঘলীয়া মই ঘণ্টাৰ পাছত ঘণ্টা কৈ থাকিলেও এই বিশাল বিষয়টো মই শেষ কৰিব নোৱাৰিম তথাপি দুই এটা কথাহে চুই যাব বিচাৰিছোঁ এতিয়া আমাৰ সমাজত মই সহজ কথাখিনি লৈ আহিছোঁ যে আমাৰ সমাজত এতিয়া আমি ডাঙৰ হৈ আহিছোঁ লাহে লাহে আমি বহু নাৰীক লৈ ফকৰা যোজনা শুনোনে বোলে মাক চাই জীয়েক এটা মাগত বোলে যি ভালে জোঁৱাই ভাল আমি শুনিছোঁনে ছোৱালী আনিবা মাক ভাল মাটি কিনিবা মাছ খাল এইবোৰ আমি শুনিছোঁ মোৰ আকৌ পৃথক যে মই মাক চাই জীয়েক নহ'লোঁ মোৰ মা আহিছে অনুষ্ঠানত মায়ে যিমান কথা কয় তাতকৈ মই ৩-৪ গুণ বেছি কথা কওঁ গতিকে মই মাক চাই জীয়েক নহ'লোঁ এতিয়া ৰাইজে মোক সুধিলে মই কওঁ মায়ে যিখিনি নকয় সেইখিনি ময়ে কৈ থৈ দিওঁ সেইবাবে মোৰ মুখখন চোকা হ'ল
কিন্তু মা মোৰ সম্পূৰ্ণ বিপৰীত মই আকৌ দেউতাক চাইহে যিহেতু দেউতাই যিমান কয় মই সিমানেই কওঁ কিন্তু মায়ে নোকোৱাখিনি মই একেলগে কৈ দিওঁ বাবে কথাবোৰ বেছি হৈ যায় হয়নে যে সেইটো মোৰ ক্ষেত্ৰত নহয় দেই মাক চাই জীয়েক এটা সেই উদাহৰণবোৰ সেই ফকৰা যোজনাবোৰ আমি শুনি আহিছোঁ মাক চাই জীয়েক বোলে যি ভালে জোঁৱাই ভাল এই ফকৰা যোজনাবোৰ আপুনি মন কৰিব যুগে যুগে ফকৰা যোজনাবোৰ চলি আহিছে এই ফকৰা যোজনাবোৰ কেতিয়াবা সত্যত প্ৰমাণিত কৰিছে নাৰীয়ে কোনো পুৰুষে ফকৰা যোজনাক সত্যত প্ৰমাণিত কৰা নাই এই ফকৰা যোজনাক প্ৰমাণিত কৰিছে সত্যত প্ৰমাণিত কৰিছে আমাৰ একাংশ নাৰীয়ে নাৰী নাৰীৰ শত্ৰুও হ'ব পাৰে নাৰী নাৰীৰ পৰম মিত্ৰও হ'ব পাৰে পৰম মিত্ৰ হ'লে কি হয় জয়ন্তী ললিতা পমিলা তেওঁলোক তিনিগৰাকীৰ নাম শুনিছেনে কেতিয়াবা সেই তিনিগৰাকী আমাৰ মূলা গাভৰুৰ বান্ধৱী আছিল মূলা গাভৰু সকলোৱে চিনি পায় মূলা গাভৰু যুঁজলৈ গৈছিল যুঁজ কৰা সেই সাহসী নাৰী মূলা গাভৰু তিনিগৰাকী বান্ধৱী জয়ন্তী পমিলা ললিতা যদি মোৰ ভুল হোৱা নাই দেই তিনিটা নাম এই তিনিগৰাকী বান্ধৱী আছিল সেই তিনিগৰাকী বান্ধৱীয়ে হয়তো সেই সাহসখিনি দিয়াৰ বাবেহে সেই বান্ধৱীগৰাকীয়ে যুঁজিব পাৰিলে আপোনাৰ মোৰ জীৱনতো তেনেকুৱা এগৰাকী ঘনিষ্ঠ বান্ধৱী থাকে সখী নামটো বেছি ভাল লগা যে আমাৰ সখী থাকে সেই সখীসকলৰ পৰা আমি কেনেকৈ সাহসটো আহৰণ কৰিছোঁ আমি কৈ থাকোঁ ঠিকেই যে নাৰী নাৰীৰ শত্ৰু কিন্তু নাৰী নাৰীৰ যে পৰম মিত্ৰ হ'ব পাৰে সেই সখীয়ে যে দেশ মাতি জাতিৰ কথা ক'ব পাৰে মূলা গাভৰুক ৰণলৈ সাজু কৰাব পাৰে একেলগে যুঁজিব পাৰে সেই তিনিগৰাকী বান্ধৱীয়ে তাৰ প্ৰমাণ নহয় জানো সেই বন্ধুত্ব আপোনাৰ মোৰ জীৱনত কেনেকৈ আছে তাক আমি কেনেকৈ গ্ৰহণ কৰিছোঁ প্ৰতিগৰাকী নাৰীক অনুৰোধ জনাম অন্ততঃ এগৰাকী খুব বিশ্বাসী তেওঁ মা হ'ব পাৰে খুব বিশ্বাসী নিজৰ আপোন যাক সকলো কথা ক'ব পাৰে তেনে এগৰাকী নাৰী যাৰ পৰা আপুনি সাহস পায় অন্ততঃ নিজৰ কাষত তেনে এগৰাকী নাৰী সদায় সাজু কৰি ৰাখিব যাতে বিপদৰ সময়ত তেওঁৰ কাষত অন্ততঃ আপুনি অকণমান কান্দিব পাৰে প্ৰথমগৰাকী তেনে নাৰী আমাৰ মায়ে আমাৰ প্ৰথমগৰাকী বান্ধৱী প্ৰথমগৰাকী সেই বান্ধৱীৰ পৰাই আমি জীৱনৰ সকলোবোৰ কথা শিকিছোঁ শুনিছোঁ দেখিছোঁ গতিকে সেইগৰাকী প্ৰথম নাৰী আপোনালোকৰ মা আৰু তাৰ পাছত আপোনালোকে যেতিয়া বিবাহ পাশত আবদ্ধ হোৱা বহু লোক ইয়াত আছে হয়তো আপোনালোকৰ কন্যা সন্তান আছে সেই কন্যা সন্তান আপোনালোকৰ বান্ধৱী হৈ পৰিছে আৰু তাৰ পাছত লাহে লাহে আমি আমাৰ চৌপাশটো বন্ধুত্বৰে ভৰাই পেলাওঁ এতিয়া আহিলোঁ শত্ৰুৰ কথাটোলৈ যে নাৰী নাৰীৰ শত্ৰু বুলিও কোৱা হয় কিয় নোকোৱা হয় মোৰ এই ক্ষেত্ৰত এটা প্ৰশ্ন থাকে পুৰুষসকলে বাৰু কৈ থাকে যে নাৰীৰ মহিমা বুজিব নোৱাৰি দেই তো ভগৱান শ্ৰীকৃষ্ণই কয় সকলোৱে পুৰুষে বেছিকৈ কয় হয়নে নাৰীসকলে ভালকৈ জানিব পুৰুষে কয় যে নাৰীৰ মহিমা বুজিবই নোৱাৰে ঠিক আছে বাৰু পুৰুষসকলে নাৰীৰ মহিমা বুজিব নোৱাৰে নালাগে আপোনালোকে আমাৰ মহিমা বুজিবলৈ কিন্তু মোৰ প্ৰশ্ন নাৰীসকলক লৈ আপোনালোকে নিজৰ মহিমা কিমানগৰাকীয়ে নিজে বুজি পায় নিজক নিজে কিমানগৰাকী নাৰীয়ে বুজি পায় পুৰুষে বাৰু নাৰীৰ মহিমা বুজিব নালাগে প্ৰশ্ন নাৰীলৈ আমি আমাক কেনেকৈ বুজিছোঁ যদি প্ৰতিগৰাকী নাৰীয়ে নিজৰ মহিমাটোকে নিজে বুজি পায় মোৰ মন মগজু হৃদয় কি কৰিব বিচাৰিছে মই কি ক'ম মই কেনেভাৱে আগুৱাই যাম মোৰ কি লক্ষ্য উদ্দেশ্য মোৰ ঘৰখন কেনেকৈ থাকিব মোৰ কামেৰে সমাজ কেনেকৈ সমৃদ্ধিশালী হ'ব এই কথাটো যদি প্ৰতিগৰাকী নাৰীয়ে বুজে সেই নাৰীক আকৌ পুৰুষে বুজিব নালাগে এইটোও ঠিক আপোনাৰ জীৱনত এজন পুৰুষ থাকিবই লাগিব নাৰীৰ প্ৰতিযোগিতা পুৰুষৰ সৈতে কেতিয়াও নহয় আমি সদায় অনুষ্ঠান পাতিলে নাৰী কেন্দ্ৰিক অতি বেছি কথাবোৰ কৈ থাকোঁতে আমি প্ৰায় সংখ্যকে ভাবি লওঁ পুৰুষ আমাৰ শত্ৰু হ'ব পাৰে নেকি পুৰুষ আমাৰ প্ৰতিদ্বন্দ্বী হ'ব পাৰে নেকি ঘৰখনত থকা আপোনাৰ স্বামী আপোনাৰ প্ৰতিদ্বন্দ্বী হ'ব পাৰে নেকি আপোনাৰ সন্তান আপোনাৰ প্ৰতিদ্বন্দ্বী হ'ব পাৰে নেকি পুৰুষ আমাৰ প্ৰতিদ্বন্দ্বী নহয় নাৰীয়ে যিখন প্ৰতিযোগিতাত যুঁজি আছে যিখন ৰণত নামিছে সেইখন ৰণত পুৰুষ আমাৰ প্ৰতিদ্বন্দ্বী নহয় আমি আমাৰ নিজে প্ৰতিদ্বন্দ্বী প্ৰতিযোগিতাখনত আমি নিজৰ বিৰুদ্ধেহে যুঁজি আছোঁ কোনো পুৰুষ আমাৰ প্ৰতিদ্বন্দ্বী নহয় আৰু সেইবাবে সহজ ভাষাত কওঁ কেতিয়াও কোনো নাৰীয়ে এইটো ভাবিব নালাগে যে পুৰুষগৰাকী মোৰ হাতৰ মুঠিত থাকক যিটো সহজ ভাষাত আমি প্ৰায় আলোচনা কৰি থাকোঁ প্ৰায় বিবাহ পাশত আবদ্ধ হোৱাৰ লগে লগে সকলো এটা চিন্তা থাকে ভাবি লয় যে যুঁজখন পুৰুষৰ সৈতে গতিকে পুৰুষজনক যদি কিবা কৈ নিজৰ হাতৰ মুঠিত ৰখা বুলি ভাবে যে তেওঁক মোৰ মতে চলাব পাৰিলে মোৰ কথা বতৰা যদি তেওঁ বেছিকৈ শুনে তেওঁ যদি মোৰ হাতৰ মুঠিত আছে তেন্তে মই জয়ী হ'লোঁ সেইখন কেনেকুৱা ধৰণৰ যুঁজ সেইখন যুঁজি ভাল লাগিব নেকি কেতিয়াবা সেইখন কেতিয়াও যুঁজ হ'বই নোৱাৰে সেই কথাবোৰ আমাৰ সমাজত আলোচনাই হ'ব নালাগে যে পুৰুষে নাৰীক হাতৰ মুঠিত ৰাখক বা নাৰীয়ে পুৰুষক হাতৰ মুঠিত ৰাখক এই কথাবোৰ আমি তেনেকৈ আলোচনাই কৰিব নালাগে আৰু আমাৰ সন্তানক
আমি গঢ় দিওঁতে নাৰী সবলীকৰণৰ কথাবোৰ আমাৰ ঘৰখনৰ পৰাই আৰম্ভ হ'ব লাগে। আমাৰ ঘৰখনৰ পৰা আমাৰ পিতৃ মাতৃয়ে সেই কথাবোৰ আমাৰ মন মগজুত সৰুৰ পৰাই সোমোৱাই দিব লাগে যে তুমি নাৰী হৈ নহয়, তুমি ভাল মানুহ হৈ জন্ম হৈছা, ভাল মানুহ হ'ব লাগিব এই পৃথিৱীত। এই কামটো মোৰ ছোৱালীজনীয়ে কৰিব নোৱাৰে, ল'ৰাটোৱেহে কৰিব পাৰে। ছোৱালীজনী ঘৰ সোমাওঁতে 10 মিনিট দেৰি হৈছে, ল'ৰাজনৰ 1 ঘণ্টা দেৰি হৈছে। ল'ৰাজনক একো কোৱা নাই, কিন্তু ছোৱালীজনীক কৈছে কিয় তুমি ছোৱালী, অকণমান সাৱধানে থাকিবা। কিন্তু একেই কথা খায়, মা তুমি ডাঙৰ হৈ আহিছা, কাপোৰ ভালকৈ পিন্ধিবা, ৰাস্তাৰে ভালকৈ খোজ কাঢ়িবা। আমি বিচাৰোঁ প্ৰতিগৰাকী পিতৃ মাতৃয়ে সেই কথাষাৰ নিজৰ ল'ৰা সন্তানটোকো কওক। শুন তুমি ডাঙৰ হৈ আহিছা, ৰাস্তাৰে যাওঁতে ছোৱালী নুজুকাবা। শুন তুমি ডাঙৰ হৈ আহিছা, ৰাস্তাৰে যাওঁতে ভালকৈ যাবা, প্ৰতিগৰাকী নাৰীক তুমি সন্মান কৰিবা। এই ঘৰখনতেই আমি বিভেদ আনিলোঁ। সৰুৰ পৰা আমি আচলতে সেই কথাবোৰ কৈ থাকোঁ, কিন্তু প্ৰতিখন ঘৰত এটা সুন্দৰ পৰিৱেশ যিখন ঘৰত থাকিব, মানুহ হোৱাৰ আখৰা যিখন ঘৰত চলি থাকিব, সেইখন ঘৰত এই বিভেদবোৰ আচলতে কেতিয়াও নাথাকে। পিতৃ মাতৃসকললৈ মোৰ এটা অনুৰোধ, বিশেষকৈ পিতৃসকলক, আপোনালোকে ঘৰখন বৰ ধুনীয়াকৈ সাজে। নিজৰ জীৱনৰ সৰ্বোচ্চ উজাৰি এখন ঘৰ সাজেনে বাৰু? জীৱনৰ সকলো উজাৰি ল'ৰাই বিয়া পাতিব, এইটো কোঠা ল'ৰাৰ হ'ব, ভালকৈ বোৱাৰী থাকিব এইটো কোঠাত, এনেকৈ এটা ঘৰ সাজে। কিন্তু বহু সংখ্যক তেনে ঘৰত নিজৰ বিয়া দিয়া ছোৱালীজনীৰ বাবে এটা কোঠা নাথাকে কিয়? কেতিয়াবা বিপদে আপদে আপোনাৰ সন্তান যদি উভতি আহিবলগীয়া হয়, আপোনাৰ সন্তান ক'ত থাকিব? গতিকে নতুনকৈ যিসকলে ঘৰ বনাবলৈ আৰম্ভ কৰিছে, ঘৰ সাজিবলৈ আৰম্ভ কৰিছে, প্ৰতিগৰাকী পিতৃক মোৰ অনুৰোধ, আপোনালোকে কন্যা সন্তান বিয়া দিয়াটোৱে আপোনালোকৰ সকলোতে শেষ নহয়। নাৰী সবলীকৰণৰ কথাটো যিহেতু আৰম্ভণিতে ওলায়, গতিকে আপুনি আপোনাৰ সন্তানক আপোনাৰ ঘৰখনত জিৰণি ল'ব পৰাকৈ এটা কোঠা অন্তত আপুনি সাজি থৈ যাওক, যাতে আপুনি নোহোৱাৰ পাছত আপোনাৰ সন্তানে কেতিয়াবা কষ্ট পালে সেই নাৰীগৰাকী উভতি আহি নিশ্চিন্ত মনেৰে মোৰ পিতাই বনাই থৈ যোৱা কোঠাত মই কান্দিছোঁ ক'বলগীয়া নাই ইয়াত। যাতে সেইগৰাকী নাৰী অনাই বনাই ঘূৰি ফুৰিবলগীয়া নহয় স্বামী গৃহৰ পৰা উলিয়াই দিয়াৰ পাছত, কাৰণ দেউতাই এটা মোৰ বাবে কোঠা থৈ গৈছে। লাজ লগা কথা যদি সেই সন্তানে কেতিয়াবা সম্পত্তিৰ বাবে থানালৈ অহা যোৱা কৰিবলগীয়া হয়, আদালতলৈ অহা যোৱা কৰিবলগীয়া হয়, নহয় জানো? এই সমস্যাবোৰ খুব ব্যৱহাৰিক, খুব প্ৰেক্টিকেল কিছু কথা বুলি আমি ভাবোঁ যে এইবোৰ সমস্যা, এইবোৰ সমাধান কৰিব লাগে। আৰু সেই শিশুটিৰ মনত সেই ধাৰণাটো থাকিব লাগে যে মোৰ চিন্তা নাই, কেতিয়াবা বিপদ হ'লে মোৰ ঘৰখন আছে, মোৰ আই পিতাই আছে, এটা কোঠা মোৰ বাবে আছে। সেই কোঠাটো আমাৰ সমাজত আমি সজা নেদেখোঁ। আমাৰ ঘৰখনত বাৰু এটা কোঠা থৈছে মোৰ বাবে, সেই কোঠাটোত মই কৈছোঁ যে যেতিয়াই মন যায় এই কোঠাটোলৈ মই আহিব পাৰিম, যাতে এই কোঠাটোত মই মোৰ আই পিতাইক বিচাৰি পাওঁ। আপোনালোকে সেই কোঠাটো মই অনুৰোধ জনাইছোঁ, আপোনালোকৰ এগৰাকী জীয়ৰী হিচাপে নিজৰ সন্তানৰ বাবে এতিয়াৰ পৰা এটা কোঠা ৰাখিব আপোনালোকে। এটা নাৰী সবলীকৰণ, আত্মবিশ্বাস, অধ্যয়নশীল এটা মন, একাগ্ৰতাৰ সৈতে আৰু এটা ডাঙৰ কথা আত্মবিশ্বাস। আত্মবিশ্বাসেৰে প্ৰতিগৰাকী নাৰীক কেনেকৈ আগুৱাই যাব? আমাৰ বহু নাৰীয়ে নিজৰ সম্ভাৱনীয়তাক চিনিয়ে নাপায়। আমাৰ বংশাৱলী লাগিব, বংশাৱলী থাকিলেহে আমি সকলোৱে কি কৰিব পাৰিম, ইজনৰ সিজনৰ সকলোৱে কৃষ্টি সম্পৰ্কত আমি অৱগত হ'ব পাৰিম। গতিকে এইটো সহজ কাম নহয়। কাৰণ আমাৰ দায়িত্ব কৰ্তব্য বহুত আছে, আমাৰ লক্ষ্য উদ্দেশ্য বহুত আছে, আমি বহুত দূৰ আগুৱাব লাগিব। আৰু এই আমাৰ ভাষাখন বছৰে বছৰে নতুন প্ৰজন্ময়ো যাতে জানে কি গোটেই প্ৰান্তত আমাৰ পৰম্পৰা মৰ্যাদা গৌৰৱ এই জিলাত আমি ধৰি ৰাখিব পাৰোঁ। আমাৰ নিজস্ব স্বকীয় বৈশিষ্ট্য আছে, আমাৰ নিজস্ব স্বকীয় আমাৰ সংস্কৃতি আছে।
পাৰিবা আমাৰ শিৱসাগৰ আজি বিশ্বৰ বিভিন্ন প্ৰান্তৰ ক্ষেত্ৰত বা বিভিন্ন ধৰ্মাৱলী সাংবাদিকৰ নিৰ্বাচিত হৈ থাকিলে